এই ফটোটো এবাৰ দেখুৱাইছোঁ আপোনাৰ হাতত লৈ চাওক কিমান অসহায় হ'লে মানুহ এনেকুৱা ধৰণে মানুহৰ পৰা ৰাস্তাত থিয় সহায় বিচাৰে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকলক যে যিসকলে নিজৰ গাঁৱৰ সন্তানৰ কাৰণে, নিজৰ বন্ধুৰ কাৰণে, নিজৰ গাঁৱৰ পৰিয়ালৰ মানুহৰ কাৰণে এনেকে দিনভৰ নিজৰ কাম বাদ দি ৰাস্তাত থিয় হৈ বেলেগৰ কাৰণে টকা খুজিছে, নিজৰ পেটৰ কাৰণে নহয়, এইজন ব্যক্তিৰ কাৰণে টকা খুজিছে। ময়ো আপোনালোকৰ পৰা ভিক্ষা খুজিছোঁ, আপোনালোকে অলপ সহায় কৰি দিব। ইয়াৰ কাৰণে, মোৰ কাৰণে নালাগে। এইবিলাক চাওক, গাড়ী থিয় হৈছে, গাড়ী থিয় হৈ দিছে আৰু এনেকুৱা ধৰণৰ অলপ কৰিব আপোনালোকে যাতে এও সুস্থ হৈ ঘৰত উভতি আহিব পাৰে। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আজি যিজন অসহায় ব্যক্তিৰ কথা মই কৈছোঁ যে এই ল'ৰাজন হাজিৰা কৰিবলৈ গৈছিলে আৰু গছত উঠিছিলে ডাল কাটিবলৈ আৰু তাৰ পৰা পৰি ৰাজহাড় সম্পূৰ্ণৰূপে ভাঙিছে আৰু তাৰ অপাৰেশ্যন চলি আছে। মই আপোনালোকক বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ, অলপ সহায় কৰক। আঘাতপ্ৰাপ্ত বৰ্তমান হস্পিটেলত এডমিট হৈ আছে পাটনাত। আৰু তেওঁৰ এনেকুৱা দুখীয়া যে তেওঁলোকৰ ঘৰৰ যিখিনি সামৰ্থ্য বৰ্তমান নাই তেওঁৰ চিকিৎসা কৰিবলৈ, ঘৰত টকা পইচা বৰ্তমান নাই। আৰু এইসকল ব্যক্তি আজি ইয়াত ওলাই আহিছে ফজৰকা চাৰিআলিত। তেওঁলোকে এই এনেকে ধৰণে ৰাইজৰ পৰা দান বৰঙণি ইয়াত ৰাস্তাৰ কাষত থিয় হৈ দান বৰঙণি কালেকশ্যন কৰিছে, টকা পইচা উঠাই ইয়াৰ কাৰণে চিকিৎসা কৰিবলৈ ওলাইছে। মই দেখুৱাবলৈ ওলাইছোঁ এই মুহূৰ্তত আপোনালোকে চাই দিলে দেখিব, এয়া দেখিছে এইজন ল'ৰা, এই ল'ৰাজন দেখিছে পাটনা হস্পিটেলত এডমিট হৈ আছে। পাটনা হস্পিটেলত এডমিট হৈ তেওঁ ৰাজহাড়ত বৰ বেয়াকে আঘাতপ্ৰাপ্ত হৈছে, অপাৰেশ্যন চলি আছে। আৰু তেওঁৰ কাৰণে এইসকল ব্যক্তিয়ে এনেকে চাওক, তেওঁলোকে ফজৰকা চাই ওলাই আহিছে টকা কালেকশ্যন কৰাৰ কাৰণে ৰাইজৰ পৰা যিসমূহ গাড়ী গৈ আছে এনেকুৱা ধৰণে গাড়ী ৰখাই তেওঁলোকে অলপ টকা সংগ্ৰহ কৰিছে। সংগ্ৰহ কৰি যদি লক্ষ্য কৰে তেতিয়া দেখিব ৰাইজে যথেষ্ট পৰিমাণে দান বৰঙণি দিছে। এইসমূহ চাওক, এনেকুৱা ধৰণে যথেষ্ট পৰিমাণে দান বৰঙণি ৰাইজে আগবঢ়াইছে আৰু এই দান বৰঙণি ইয়াৰ পৰা পঠাই দিব ইয়াৰ কাৰণে চিকিৎসা হ'বলৈ। আৰু আপোনালোকক মই ইয়াৰ যিটো ফোনপে নাম্বাৰ, QR কোড ইয়াত দি দিছোঁ ভিডিঅ'ত। আপোনালোকে অনুগ্ৰহ কৰি এইজন ব্যক্তিৰ কাৰণে, এই ল'ৰাজনৰ কাৰণে, দুখীয়া মানুহ, এই ল'ৰাজনৰ কাৰণে অলপ টকা পইচা আপোনালোকে দান বৰঙণি আগবঢ়াব, অলপ অনুদান দিব বা ডনেশ্যন দিব। আপোনালোকে কি হৈছিল অলপ ক'ব নেকি? তেওঁ হাজিৰা কৰিব গৈ পেলাই গছৰ পৰা পৰি তাৰ ৰাজহাড়টো একদম পুৰাপুৰি ভাঙি গ'ল। হয়, তাৰ পৰা ইয়াৰ পৰা নি তাৰ কেইটামান গৰু আছিলে, গৰুখিনি বিক্ৰী কৰি কোনো ৰকম পাটনালৈ লৈ গৈছে। তাৰপিছত আৰু মানে চিকিৎসা কৰিব পইচা তাৰ নাই। আমি ইয়াত মানে কালেকশ্যন কৰি পইচা উঠিয়ে তাৰপিছত পঠিয়াই দিম। মই আপোনালোকক হাতযোৰ কৰি বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ, বহু সহায় আপোনালোকক বিভিন্ন সময়ত বিচাৰিছোঁ, আপোনালোকে দিছে। এইবাৰো হাতযোৰ কৰি এইজন ব্যক্তিৰ কাৰণে, এই দুখীয়া ঘৰৰ এই দুখীয়া ল'ৰাজনৰ কাৰণে আপোনালোকৰ সামান্য দানৰ কাৰণে, সামান্য অনুদান, সামান্য সহায়ৰ কাৰণে যদি মাকৰ সন্তান সুস্থ হৈ ঘৰত উভতি আহিব, তাৰ গাঁৱৰ ল'ৰা, গাঁৱৰ সন্তান সুস্থ হৈ ঘৰত উভতি আহিব, অলপ সহায় কৰক।